পৰ্বতঝোৰাৰ পানবাৰী দুগ্ধ উৎপাদন প্ৰকল্পৰ শ্মশান যাত্ৰা 23 বিঘা ভূমিত চৰকাৰী ধনেৰে নিৰ্মাণ কৰা হৈছিল এই প্ৰকল্প। দশক ধৰি পৰিত্যক্ত অৱস্থাত প্ৰকল্পটোৰ মুখ্য গৃহ যন্ত্ৰপাতি। অসমৰ দুগ্ধ খণ্ডটোক ব্যৱসায়িকভাৱে সফল কৰি তোলাৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে অসম চৰকাৰৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকে উল্লেখ কৰা অনুসৰি আগন্তুক 7টা বছৰৰ ভিতৰত অসমৰ দুগ্ধ খণ্ডটোৰ উন্নয়ন সাধনৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। ইতিমধ্যে অসম কেবিনেটেও এই আঁচনিত অনুমোদন জনাইছে। অহা 7টা বছৰৰ ভিতৰত আঁচনিসমূহৰ জৰিয়তে অসমত গাখীৰৰ উৎপাদনৰ ক্ষমতা দৈনিক 10 লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। অৱশ্যে বিগত চৰকাৰসমূহৰ দিনতো অসমৰ দুগ্ধ খণ্ডটোক নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হৈছিল। কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল অসমৰ কেইবাটাও প্ৰান্তত দুগ্ধ প্ৰকল্প, কিন্তু সেয়া সফল নহল। তাৰেই প্ৰমাণ হিচাপে আজিও পৰিত্যক্ত অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতেই নিৰ্মাণ হোৱা এই দুগ্ধ প্ৰকল্পটো। পৰ্বতঝোৰাৰ পানবাৰী দুগ্ধ প্ৰকল্পটোৰ অৱস্থা এতিয়া এয়া। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালতেই প্ৰায় 23 বিঘা ভূমিত চৰকাৰী ধনেৰে নিৰ্মাণ কৰা হৈছিল পানবাৰী দুগ্ধ উৎপাদন প্ৰকল্পটো। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ অকমন্যতা, জনপ্ৰতিনিধিৰ দায়িত্বহীনতা আৰু চৰকাৰৰ উদাসীনতাৰ বাবেই দশক ধৰি পৰিত্যক্ত অৱস্থাত আছে এই প্ৰকল্পটো। প্ৰকল্পটোৰ মুখ্য গৃহ, যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ আৱাসগৃহসমূহ ক্ৰমাৎ ধ্বংস হৈছে। সম্প্ৰতি ভূত বাংলালৈ পৰিণত হৈছে। ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুগ্ধ উৎপাদনত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰাৰ পাছতেই স্থানীয় সচেতন ৰাইজে প্ৰকল্পটো পুনৰ উজ্জীৱিত কৰি তোলাৰ বাবে জনাইছে দাবী। দশক ধৰি এই দুগ্ধ উৎপাদনটো বা ডায়েৰী ফাৰ্ম আপোনাৰ কৰিছিল, বহুত কোটি টকা প্ৰকল্পটো আছিল। তো যিসকল আজি বহুত বছৰ হ'ল, লগভগ 20-30 বছৰ হ'ল এনেকৈ মানে পৰি গৈছে, মানে ভূত বাংলাৰ নিচিনা হৈছে। যিমান ঘৰ বা মেচিন আছিল চব ধ্বংস হৈ গৈছে। তো আমি স্থানীয় যুৱক হিচাপে এইটোৱে অনুৰোধ কৰিম, অসম চৰকাৰ বা BTR যিখন চৰকাৰ আছে সিহঁতে ঔদ্যোগিক প্ৰকল্পটো নতুনকৈ হাতত লওক। যিমান মানে সোনকালে পাৰে ইয়াতে নতুন কৰি কিবা এটা যিটো যদি ডায়েৰী ফাৰ্ম বা দুগ্ধ যিটো উদ্যোগ আছিল সেইটো পুনৰুজ্জীৱিত কৰিব লাগে। কাৰণ এইটো পুনৰুজ্জীৱিত কৰিলে আমাৰ ইয়াতে বহুত স্থানীয় নিবনুৱা যিটো সমস্যা আমাৰ লোকাল বা স্থানীয় সিহঁতৰ বহুত অলপ হ'লেও মানে সমস্যাটো দূৰ হ'ব। গতিকে আমি অসম চৰকাৰ বা BTR চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে এইটো ভূত বাংলাৰ নিচিনা যিটো পৰি আছে ইয়াতে আপোনালোকে অলপ চকু বা কাণ সাৰক আৰু এইটো যিমান সোনকালে পাৰে এই দুগ্ধ উদ্যোগ নাইবা ডায়েৰী ফাৰ্মটো পুনৰুজ্জীৱিত কৰিব লাগে। এইটো আমাৰ স্থানীয় গাঁও বা স্থানীয় যুৱকৰ পৰা এইটো আমাৰ মানে অনুৰোধ অসম চৰকাৰ বা BTR চৰকাৰলৈ। উল্লেখ্য যে অসমত দৈনিক প্ৰয়োজন হোৱা গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ বহিৰাজ্যৰ লগতে দেশৰ আন প্ৰান্তত থকা দুগ্ধ ব্ৰেণ্ডসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় অসমবাসীয়ে। এই নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবেই অসমত থলুৱাভাৱে গাখীৰৰ উৎপাদন কৰাটো অত্যন্ত প্ৰয়োজনীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, পৰ্বতঝোৰা।